নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 আগষ্ট। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি 10,000 কোটি টকাৰ চেক পাইছে নে নাই, বা আপোনাৰ জিলাত যদি আপুনি 10,000 কোটি টকাৰ চেক পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 2.0 অৰুণোদয় 3.0 প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত দুটা কিস্তি একেলগতে প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 17 ছেপ্টেম্বৰত অৰুণোদয়ৰ টকা প্ৰদান কৰা হ'ব। লগতে ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। যদি আপুনি আবেদন কৰিছে অক্টোবৰত নতুনকৈ পাব ৰেচন কাৰ্ডৰ সুবিধা। লগতে চৰকাৰী ঘৰ 2026ৰ আগতে পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে হাতে 10,000 কোটি টকাৰ চেক প্ৰদান কৰি আছে। আপোনাৰ সমষ্টিত আপুনি 10,000 কোটি টকাৰ চেক পাইছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? সাজু হওক টকা ল'বলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাই প্ৰদান কৰিব 10,000 কোটি টকা। আজি মাৰ্গাৰিটাৰ মহিলাক 10,000 কোটি টকা প্ৰদান কৰিছে। যদি মাৰ্গাৰিটাৰ পৰা কোনো মহিলাই ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাই দিব আপুনি 10,000 কোটি টকাৰ চেক পাইছে নে নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে প্ৰদান কৰিব 10,000 কোটি টকা। কোন সমষ্টিত বা কোন জিলাত কিমান তাৰিখত 10,000 কোটি টকা প্ৰদান কৰিব তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তালিকা প্ৰকাশ কৰিছে। 25 আগষ্টৰ ধুবুৰীৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। আৰু কোনবোৰ মহিলাই একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব? 2 ছেপ্টেম্বৰত হোজাৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীকোটৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। যদি আপুনি এজন আত্মসহায়ক হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। 4 ছেপ্টেম্বৰত ডিকেজুলিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 6 ছেপ্টেম্বৰত মানকচৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব এই 10,000 কোটি টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব 10,000 কোটি টকা। 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই পাব 10,000 কোটি টকা। 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব 10,000 কোটি টকা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। উজনি আৰু উত্তৰ অসম বচাব লাগিব। সন্দেহজনক নাগৰিকৰ টাৰ্গেট এইবাৰ উজনি আৰু উত্তৰ অসম। নামনি আৰু মধ্য অসমৰ দৰে উত্তৰ অসমখন যাতে শেষ হৈ নাযায় তাৰ বাবে আমি চেষ্টা কৰিছোঁ। যি ঠাইৰ পৰা উচ্ছেদ হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে। উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব নাম। আগ্ৰাসী মিয়াৰ পৰা উজনি অসম ৰক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ মাৰ্গাৰিটাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। মাৰ্গাৰিটাত উচ্ছেদৰ পৰিকল্পনা কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে মন্তব্য কৰিলে। মাৰ্গাৰিটাত আজি 10,000 কোটি টকা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। মাৰ্গাৰিটাৰ লগত সম্পৰ্ক নথকা লোকসকলক আমি উচ্ছেদ কৰিমে। মাৰ্গাৰিটাত চলিবলগীয়া উচ্ছেদৰ সম্পৰ্কে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মাৰ্গাৰিটাত লাখপতি বাইদেউৰ ধন বিতৰণ কাৰ্যসূচীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসম অশান্ত কৰিবলৈ কেইজনমানে কালিৰ পৰা প্ৰচেষ্টা কৰি আছে। তেওঁলোকৰ মুভমেণ্ট লক্ষ্যত আছে চৰকাৰ। নামনি অসমৰ বিভিন্ন প্ৰান্তত অসমখন দুৰ্বল কৰিবলৈ চলিছে ষড়যন্ত্ৰ। কেইবাজনো ব্যক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘুসকলক লগ কৰি আছে। জামাতি ইছলামীসকল লগ কৰি তেওঁলোকে কৰি আছে আলোচনা। NRCৰ সময়ত এইসকলে অসমলৈ NRCখন বিফল কৰিছিল আৰু এতিয়াও এনে কিছুমান ব্যক্তিয়ে অসমখন অশান্ত কৰাৰ চেষ্টা কৰি আছে। NRCৰ সময়ত যিদৰে সফল হ'ল আৰু এইবাৰো যাতে সফল হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে কাৰা দৃষ্টি ৰাখিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।
28 ছেপ্টেম্বৰত ৰংসমুৰ মহিলাই পাব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰিছে। আপোনাৰ জিলাৰ নামটো যদি তালিকাত নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026 নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। শীঘ্ৰেই NRCৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম। পূৰ্বে NRCৰ নথি হ'ব পুনৰ নিৰীক্ষণ হয় বন্ধু-বান্ধৱীসকল। পূৰ্বে যিটো NRC হৈছিলে এতিয়া পুনৰ নিৰীক্ষণ কৰিব। NRCত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি। আপোনাৰ যদি NRCত নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ নাম কৰ্তন হ'ব পাৰে, কিয়নো 50 লাখ লোকৰ নাম কৰ্তন কৰিব NRCৰ পৰা। সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে NRCৰ পুনৰীক্ষণ। কেন্দ্ৰ, ৰাজ্য আৰু RGI লৈ জাননী HCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদন লৈ নিৰ্দেশনা। পূৰ্বৰ NRCৰ নথিত আছিল বিসংগতিৰ অভিযোগ হয় বন্ধু-বান্ধৱীসকল। পূৰ্বে যিটো NRC কৰা হৈছিলে সেই সময়তে বহুতো বিসংগতি আছিল বুলি মন্তব্য কৰিছে NRCৰ সমন্বয়ক লৈ জাননী প্ৰায় ন্যায়ালয়ৰ। NRCৰ পুনৰীক্ষণ হ'লে কৰ্তন হ'ব 50 লাখ লোকৰ নাম হয় বন্ধু-বান্ধৱীসকল। আগতে বাদ পৰিছিল 19 লাখ লোকৰ নাম আৰু এতিয়া 50 লাখলৈ বৃদ্ধি হ'ব বুলি এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। NRCত থকা বহু লোকে স্বদেশী নহ'ব পাৰে। বহু মিয়াৰ নাম খিলঞ্জীয় বুলি সোমাইছে NRCত হয় বন্ধু-বান্ধৱীসকল। বহু মিয়াৰ নাম NRCত সোমাইছে বুলি মন্তব্য কৰিছে আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান সময়তে বহু থলুৱা মানুহৰ নাম NRCৰ পৰা বাদ পৰিছে আৰু ইয়াক একাকাৰ কৰি লোৱাটো উচিত নহয়। প্ৰায় 13,18,000 নথিত বিসংগতিৰ সম্ভাৱনা হয় বন্ধু-বান্ধৱীসকল। নথি পত্ৰক লৈ এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে। 13,18,000 নথি বিসংগতিৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে আৰু সকলোখিনি সমস্যা এতিয়া সমাধান কৰিব ৰিচেকিঙৰ সময়তে। এইসকলৰ বিশেষ পৰীক্ষণৰ নামত নাম অন্তৰ্ভুক্ত হৈছিল। বংশবৃক্ষ পৰীক্ষাত যথেষ্ট ত্ৰুটি ৰৈ গৈছিল আৰু 40% ভুল পোৱা গৈছিল নথিত আৰু তথ্যসমূহ ভালদৰে চালি জাৰি চলালেই সত্য ওলাই পৰিব। প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰণ মন্তব্য হয় বন্ধু-বান্ধৱীসকল। NRCক লৈ যিটো ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে বৰ্তমান সময়ত, ইয়াক লৈ আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হ'ব আইনী যুঁজ হয় বন্ধু-বান্ধৱীসকল। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। চৰকাৰী আঁচনি দি ভোট বিচৰাটো অপৰাধ। হিমন্ত বিশ্ব শৰ্মাই নিজৰ টকাৰে আঁচনি দিয়া নাই। ৰাজ্যৰ টকাৰে আঁচনি দি ভোট বিচাৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। মুখ্য সচিব থকা সভাত ভোট বিচৰাটো অপৰাধ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হ'ব আইনী যুঁজ। এটা বিগ আপডেট আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। NRCক লৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ মাজতে এটা ডাঙৰ খবৰ আহি পৰিছে। বস্তাই বস্তাই জব্দ হৈছে NRCৰ শ নথি। NRCৰ অৰিজিনেল নথি পত্ৰ এতিয়া জব্দ ৰাজপথত। জালত সৰবৰাহকাৰী ইক্ৰামুল হুছেইন। কিন্তু ইক্ৰামুল হুছেইনে কিয় গোপনে আনিলে এই নথি পত্ৰসমূহ? অৰিজিনেল নথি পত্ৰ নিশা লৈ গৈ থকা অৱস্থাত জব্দ কৰা হৈছে। ঘটনাক লৈ এইবাৰ নগাঁৱৰ ৰায়ডুঙিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নথিখিনি থিং ৰাজচক্ৰৰ বিষয়ৰ কাৰ্যালয়ৰ বুলি জনা গৈছে। NRCক লৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ মাজতে এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চাকৰি প্ৰত্যাশী লৈ এটা সুখবৰ আহি পৰিছে। ভাৰতীয় ৰেলৱেত খালী হৈছে পদ। পদৰ বাবে বিজ্ঞাপন মুকলি ৰেলৱেত। কিয়নো 368টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰা হৈছে। 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আপুনি আবেদন। আবেদনৰ অন্তিম তাৰিখ হৈছে 14 অক্টোবৰ। 20ৰ পৰা 33 বছৰ বয়সৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। মুকলি কৰা হৈছে ছেকশ্যন কণ্ট্ৰলাৰৰ পদ। ভৰ্তি হৈ পাব আপুনি 25,400 টকাৰ দৰমহা। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। SI আৰক লৈ কঠোৰ নিৰ্দেশনা ৰাজনৈতিক দললৈ। 12টাকৈ দল নিৰ্বাচন আয়োগে জাননী জাৰি কৰিব। কিয়নো ভোটাৰ তালিকা সন্দৰ্ভত দায়বদ্ধ হ'ব ৰাজনৈতিক দল। নাম সংশোধনত অংশগ্ৰহণ থাকিব ৰাজনৈতিক। প্ৰতিগৰাকী ভোটাৰক সহযোগ কৰিব লাগিব ৰাজনৈতিক দলে। বিহাৰৰ 12টাকৈ ৰাজনৈতিক দললৈ যাব জাননী। ন্যায়ালয়ৰ শুনানি থাকিব লাগিব 12 ৰাজনৈতিক দল। কিমান
ভোটাৰক সহায় কৰিলে জনাব লাগিব দলসমূহে এয়া চাই আৰক লৈ সৰ্বোচ্চ ন্যায়ালয়ত চলিব শুনানি হয় বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে এয়া চাই আৰক লৈ সৰ্বোচ্চ ন্যায়ালয়ত চলি আছে শুনানি তালিকাত বিসংগতি হলেও দায়বদ্ধ হ'ব দলসমূহে এয়া চাই আৰক লৈ কঠোৰ নিৰ্দেশনা ৰাজনৈতিক দলসমূহৰ তাৰপিছত অসমবাসী ৰাজক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাদনিক প্ৰত্যুত্তৰ দিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে দলগড় বিধায়ক জমিয়তৰ ইতিহাস নাজানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদনিক লৈ মুখ্যমন্ত্ৰীৰ কৰা আচৰণ ভাল হোৱা নাই জমিয়ত উলেমা ই হিন্দৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ চলোৱা কাৰ্য গ্ৰহণযোগ্য নহয় সাংবিধানিক পদবীত থাকি মুখ্যমন্ত্ৰীয়ে মাদানীৰ বিৰুদ্ধে এনে আচৰণ কৰিব নালাগিছিল খাৰুপিঠা দলগড় বিধায়ক মুজিবুৰ ৰহমানৰ গৰ্জন মাদানীক প্ৰত্যুত্তৰ দিয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে দলগড় বিধায়ক এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ' সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব।